আজি ৰাতিপুৱাই মই আপোনালোকক এখন আচৰিত ফেন দেখাম। এই ফেনখনৰ নিচিনা আপোনালোকৰ ফেন আছেনে চাওকচোন। আগত ভালকে চাই লওক। দেখিছেনে? এখন চাওক আৰু ইয়াৰ কাৰুকাৰ্যটো চাব এতিয়া দেই। এইটো চাওকচোন। ইয়াৰ বয়স এতিয়া 12 বছৰ দেই এই ফেনখনৰ। আৰু এইখন তলত দেখিছেনে নাই? এইটো টিউব মাৰি দিছে আৰু এইখন কাঠ দিছে। আৰু জনালোকেতো জানেই ন কাঠখন কিয় মাৰি দিছে। এয়া চাওক, মানে 12 বছৰ হ'ল যে ইয়াৰ তলটো একো নাইকিয়া হ'ল, সেইকাৰণে এখন মুহা পাৰি দিছে বহিবলৈ। এইটো চাওক, আচৰিত ফেন নহয়নে? আৰু এই ফেনৰ গৰাকীটো কোন জানে? মই যে কওঁ ৰাস্তা ঘাট লাগে বুলি মানুহজনক আগৰণুৱা বুলি কওঁ যে, সেই মানুহজনৰ ঘৰৰ ফেন এখন দেই। চাওকচোন। আৰু আজি আপোনালোকক এটা কথা জনাবলৈ পাই মানে অতি সুখী হৈছোঁ। মাজতে মই কৈছিলোঁ ন এনেকৈ বেমাৰ হৈছে, মই বেমাৰী চাবলৈ আহিছোঁ এনেকৈ কৈছিলোঁ নহয়নে? অলপ তেতিয়া মই তাত অলপ বনাই গৈছিলোঁ, কিন্তু বেমাৰীজন আমাৰ মানে একদম নিজৰ ঘৰৰ দৰেই আছিলে। আৰু মানে বেমাৰীজন এনেকুৱা মানে মতলবী আৰু দেই, এনেকুৱা নহয় মতলবী। এনেই কিন্তু বহুতেই ভাল, মতলবী। মন যাব ফোন কৰিব আৰু মন নাযাব ফোন নকৰে মানে। তাৰপিছতে কি হ'ল, এইকেইদিন খা খবৰ পোৱা নাই, মেছেজ বা ফোন চোন কৰি থাকোঁ, একো হেৰি কৰা নাই। তেতিয়া ভাবিছোঁ চাগে তেওঁ নিশ্চয় ব্যস্ত আছে বা বেমাৰৰ কাৰণে মন চনো ভাল নাথাকে নহয় জানো। কিন্তু তেওঁ এনেও আগৰ পৰাই মতলবী আছে। আৰু আজি বাৰু মানে কথা পাতিলোঁ, ফোন কৰিলে বাৰু ভাগ্যৰ মূৰত বেমাৰ ভাল হৈছে, সেইটো কাৰণে মোৰ মনটো ভাল লাগিছে। আৰু সোনকালে কামত জইন কৰিব আৰু ভগৱানে যাতে তেওঁক ভালে কুশলে ৰাখে, তাকেই মানে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু মনটো মোৰ আজি বহুত ভাল লাগিছে জানেনে। সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ 11টা বজাত। 11টা বজাতে আজি ধুনীয়াকৈ ভাত পানী খাই তামোল এখন খাই লৈছোঁ, তাৰপিছত আৰম্ভ কৰিছোঁ। মানে আজি কামখিনি মোৰ সোনকালেই হ'ল। আজি আন দিনাতকৈ এঘণ্টা আগত উঠিছোঁ। উঠি পেলাই কালি ক'লা মাটি অনাইছিলোঁ সেই খুৰাজনৰ হতুৱাই, সেই অলপ কাম বাকী আছিলে, সেইখিনি মই নিজে ঠিক কৰিলোঁ। কৰি পেলাই আজি আকৌ উলট পালট কৰিছোঁ। চাওক, এইখন মোৰ চাইকেলখন পিছফালে আছিলে বাৰান্দাত, য'ত আমি বহি থাকোঁ। তাৰপিছত তাৰপৰা আকৌ আজি মোৰ ইয়াত আনিবলৈ মন গ'ল, ইয়ালৈ আনি থৈ দিলোঁ। এইটো মানে মুকলি হৈ থাকে আৰু ইয়াত ফুল আছিলে নহয় জানো, মই দেখাইছিলোঁ। কিন্তু আজি ফুলখিনি মানে পিছ চাইডৰ বাৰান্দালৈ লৈ গ'লোঁ। কিয় জানেনে? ইয়াত টিঙৰ টাপেই আৰু ভিতৰত চব ফুল নহয়ো দিয়কচোন। আৰু কি হৈছে, আমাৰ ইয়াত এই চুটি যে কেৰেলোৱাটো, সেইটো বাহ লৈছেহি, মানে বহুত থাকে। আৰু গোবৰ চোবৰো এনেকুৱা কিবা কিবি মিক্স দিয়া থাকে নহয় জানো, সাৰৰ মাটি দিছিলোঁ যিহেতু। মানে সেই কেৰেলোৱাটো এইবাৰ আমাৰ ইয়াত বহুত হৈছে। অকল যে আমাৰ ঘৰতে সেইটো নহয়, মানে বহুততে হৈছে। সেইকাৰণে মানে ভাল লগা নাই। আৰু যিহেতু আজি ফোন কৰিছে মানুহজন, হয়তো আহি যাবও পাৰে, ঠিক নাই। কাৰণ আজি শ্ব'ৰুম অপেনিং আছিলে, হঠাতে হ'ল। এনেই 15 তাৰিখে অপেনিং আছিলে, মোকো মাতিছিল তাত, কিন্তু যাব নোৱাৰিলোঁ। তেওঁক ক'লে বোলে এতিয়া আহ বুলি ক'লেতো মই যাব নোৱাৰিম নহয় জানো, ইমানখন দূৰ। তাৰপিছত মই ক'লোঁ মই নাযাওঁ। গতিকে শ্ব'ৰুম অপেনিং হোৱাৰ লগে লগে হয়তো তেওঁক মালিকে আকৌ গুৱাহাটীত পঠাব বা আৰু বেলেগত পঠিয়াই দিব পাৰে। সেইকাৰণে ভয়তে এইবিলাক দেখিবই বুলি আঁতৰাই থৈ দিলোঁ, পিছফালৰ বাৰান্দালৈ থৈছোঁ। নহ'লে ঘৰৰ ভিতৰত কেৰেলোৱা এনেকৈ হেৰি কৰি থকা দেখিলে বহুত খং কৰিব। কাৰণ মানুহজন মানে বহুত চাফা, একদম মানে চিকচিকাই থাকিব লাগিব তেনেকুৱা টাইপৰ। সেইটো কাৰণে গালি খোৱাৰ ভয়ত আঁতৰাই থৈ দিছোঁ। অলপ যত্ন কৰা হয় যাব পাৰিলোঁ হয়, কিন্তু মই সুধিছোঁ বৰষুণ দি আছে নে ৰ'দ দি আছে? কৈছে বোলে ৰ'দ দি আছে। তেনেহ'লে মই নাযাওঁ দিয়া, যি গৰম পাই আহিছোঁ, আৰু আকৌ নেক্সট মই নাযাওঁ। আৰু দিনতীয়াকৈ যাব পাৰিলোঁ হয়, নোৱাৰা নহয়, কিন্তু দিনতীয়াকৈ যাবলৈ হ'লে নিজৰ গাড়ী লৈ যাব লাগিব। আৰু ৰেডি হৈ থকা নাই ন ঘৰত, যিহেতু মোৰ মুৰ্গীকেইটা আছে, ভাতো আছে, ইহঁতকো লৈ যাব নোৱাৰোঁ। মানে আগৰ পৰা ৰেডি হ'লে পাৰিম, হঠাতে তেনেকৈ যাব নোৱাৰোঁ। সেইটো কাৰণে মই নগ'লোঁ। আৰু এতিয়া আকৌ কি বা হয় আৰু ভগৱান জানে।
আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ, মই মাজতে যে মই হায়াত মেডিকেলত গৈছিলোঁ বুলি কৈছিলোঁ বেমাৰী চাবলৈ, কিন্তু বেমাৰী চাবলৈ মই যোৱা নাছিলোঁ, বেমাৰীৰ লগত মই গৈছিলোঁ। সেইকণ সময়ত মই সেইটো এনেকৈ বনাই কৈছোঁ, যিহেতু মানে মই যাৰ লগত গৈছিলোঁ তেওঁ অলপ মানে বেলেগ ধৰণৰ মানুহ। আৰু আজি মই ফোন পাইছোঁ, মানে তেওঁ বেমাৰ ভাল হৈছে, অতি সোনকালে কামত জইন কৰিব, আৰু সেইটো কাৰণে মনটো ভাল লাগিছে। যিহেতু মানে কি জানেনে, মোৰ মানে বেছি বন্ধুবৰ্গ মানুহ তেনেকুৱা নাই, আৰু যোন মোৰ লগত ভাল মই তাক কেতিয়াও মানে এৰি নিদিওঁ, আৰু যিকোনো বিপদত মোক হ'লেও সহায় কৰে, আৰু মই হ'লেও মানে পৰাখিনি সহায় কৰোঁ। যি কি নহওক মানে সহায় কৰিমেই, যোনে যিমান যি নকওক সেইবিলাক আমি হেৰি নকৰোঁ, মোৰ ঘৰৰ মানুহেও নকৰে বা সিহঁতৰ হ'লেও নকৰে বা আমি হ'লেও নকৰোঁ। যিমানেই মোৰ কথা নকওক, যিমানেই যি নকৰক বা তাৰ কথাও মোৰ আগত যিমান নকওক, আমি সেইবিলাকত হেৰি নাই। গতিকে মনটো মোৰ ভাল লাগিছে, বেমাৰ ভাল হৈছে কাৰণে ভগৱানে তাক ভাল কৰক সোনকালে, সেইটোকেই মানে মই ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ। জানেনে, মনটো মোৰ আজি বহুত ভাল। কথা পাতি আছোঁ যদিনো মই মোৰ লগৰীজনীৰ কাৰণে বহুত খঙত আছোঁ। কিয় জানেনে, মাজতে মই যে এটা ঘৰ আনিছিলোঁ আমাৰ ৰাজাৰ কাৰণে, সেই ঘৰটোত ৰাজা নাথাকে, আগৰ ঘৰটোতহে থাকে। মানে এইটো ঘৰত এই ফিক্স থাকে যে এটাত পানী এটাত ভাত চাত দিয়া, তেনেকুৱাটোত সি নাখায়। আৰু আগৰ যিটো আমাৰ এওঁ বনাই আনি দিছিলে সেইটোত মানে একদম দুটা, এটাত গা ধুব পৰা আৰু এটাত মানে এনেকৈ বাতি চাতি উঠাই থ'ব পৰা। সি মানে ওপৰৰ পৰা তললৈ নানামে। এতিয়া এই নতুন ঘৰটোত সি নাথাকে নহয়, পুৰণা ঘৰটোতহে থাকে। এতিয়া পুৰণা ঘৰটো কি হৈছে, মানে লোহা দি বনোৱা ন, তলত এখন জাল দি দিছিলে, সেই জালখন কি হৈছে পানী পৰি 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 পচি গৈছেগৈ। সেইকাৰণে মই তাক সিদিনাখন নতুন এটা ঘৰ আনি দিলোঁ। সি এতিয়া নতুন ঘৰটোত নাথাকে, পুৰণাটোত থাকে। আৰু মই লগৰীজনীক মাতিছিলোঁ যে আজি ঘৰটো অলপ মই বুদ্ধি কৰি পেলাই ৰিপেয়াৰিং কৰিম, ভাবিছোঁ বহুত ডাঙৰ ডাঙৰ মানে মোটা গুণা আছে, তেনেকৈ গৈ পেলাই দুইজনীয়ে ঠিক কৰিলোঁ হয়। কিন্তু মানুহজনীয়ে মোক ঠগিলে, আজি নাই অহা। সেইটো কাৰণে মানে মোৰ পেটে পেটে খঙো এটা উঠি আছে, গম পাইছেনে। আহিলে দিম মজা মই আজি মানে হেৰি কৰি পেলাই। এতিয়া যদি মই ফোন কৰোঁ আহিছেনে নাই বুলি, তেতিয়া মুখে দম দি আহিব, গৈছোঁ নহয় বা পিছল মই পৰিম, এনেকৈ বুলি দম দিব। মানে অলপ অলপ অৱশ্যে বৰষুণো হৈ আছে। গতিকে এতিয়া মোৰ কাম বন আজৰি হ'ল, আৰু এতিয়া ওচৰৰ মানুহ এঘৰলৈ যাওঁ। এটা কাম আছে, কি কাম বাৰু মই ক'ম, পাছত ক'ম, এতিয়া হোৱা নাই, হ'লে ক'ম। কামটো এতিয়া মানে ছোৱালীজনী স্কুললৈ গৈছে, যাৰ ওচৰত যাম। কলেজ গ'ল তাই, কলেজৰ পৰা আহিলে নে নাই আজি, যিহেতু শনিবাৰ, সুধি আহোঁ। এবাৰ চিঞৰ মাৰি সুধিম, যদি আহিছে তেন্তে হ'লে তেহেঁতৰ ঘৰত যাম। ছোৱালীজনী অহাই নাই, তথাপিও যাওঁ, ঘৰতনো কি কৰিম, তাই অহালৈকে কামটো কৰিব লাগিব, ৰখি থাকোঁগৈ। ফুৰি কৰি আহি পালোহি ঘৰ, আৰু আজি মই ইমান সময় ফুৰিলোঁ নহয়, মানে একদম আচৰিত হ'ব। 2টা বজাত গৈছোঁ আৰু পাইছোঁহি কেইটা বজাত জানেনে, 6টা বজাত। মানুহ ঘৰৰ পৰা আহিবলৈ নিদিয়ে। তামোল খাই খাই মুখ ছিগি গৈছে, আৰু চাহো খালোঁ 2বাৰ, তাৰ বাদে আৰু কিবা কিবি বনাইছে, সেইখিনি খাওঁতে মানে আহিবলৈ নিদিয়ে। আনচাই বিশ্বাস কৰক, বিচনা পাৰি দিছে ইয়াতে শুই থাকক বুলি। ওচৰতে, একদম আমাৰ ওচৰত হয়, একদম ওচৰত। আৰু তেহেঁতৰ ছোৱালীকেইজনী হয়তো কেতিয়াবা মোৰ ভিডিঅ'ত দেখেই, মৰমতে তিলি তিলি বুলি মাতোঁ, এনেই তাইৰ নামটো বৰ্ণা। আৰু এয়া চাওকচোন কেনেকৈ চাহ বনাই দিছে, আৰু তাইৰ নামটো কৈ দিছে, এয়া চাওক। মই যাৰ ঘৰত আহিছোঁ সিহঁতৰ ছোৱালীজনীয়ে চাহ বনাবলৈ শিকিছে, চাওক কি ধুনীয়া চাহ বনাইছে। বৰ্ণা, নকওঁ তিলি বুলি, কিয় ক'ম, এয়া বৰ্ণাই চাহ বনাইছে, এয়া জানিছে, দেখিছেনে নাই। আৰু ইহঁতৰ ঘৰতে মই কাম এটাত আহিছিলোঁ মানে, আৰু কি কাম, সেই কামটো মই পিছত কম হ'লে। তেহেঁতে আগতে চাহ তাহ নাখায়, কিন্তু এতিয়া মানে আমাৰ লগো পাইছে, আৰু যিহেতু দেউতাকে খাবলৈ লয়, দেউতাকে বাহিৰত যিহেতু কাম কৰে, সেইকাৰণে খাবলৈ শিকিছে যে, আৰু তাই ধুনীয়াকৈ চাহ বনাব জানিছে, দেখিছে চাহৰ কালাৰটো। আৰু এটা মানে মই বিশেষ কামত গৈছিলোঁ তেহেঁতৰ ঘৰলৈ, আৰু যিহেতু মানে কলেজ হেৰি হৈ আছে, খোলা হৈ আছে, আৰু মানে শনিবাৰ যদিনো কলেজ তেহেঁতৰ বহুত দেৰিলৈকে বহে, সেইকাৰণে তাইলৈ ৰওঁতে আচলতে ইমান দেৰি হৈ গ'লগৈ। একদম পূৰা 6:30 মানতহে আহি পেলাই পাইছোঁহি। কিবা এটা কামত গৈছিলোঁ, মানে তাই সেইবিলাক কাম পাৰে, সেইকাৰণে তাইৰ ওচৰত গৈছিলোঁ। আৰু কামটো হৈ গ'ল, আৰু মনটোও ভাল লাগিছে। আজি এনেও মোৰ মনটো বহুত ভাল। গতিকে সকলো লোকে ভগৱানে ভালে কুশলে ৰাখক,
সকলোকে দীৰ্ঘায়ু কৰক আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেন্ট কৰিব আৰু পাৰিলে সাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই